এতিয়া যদি গুৰুত্ব নিদিয়ে তুমি এক কাম কৰিবা ঠিক তুমি তাক নমতা কৰি থাকিবা তুমি তোমাৰ কামবোৰ নিয়াৰিকৈ কৰি গৈ থাকিবা অন্ততঃ তোমাৰ পঢ়াও ভাল হ'ব তোমাক চবে আদৰ্শ ছাত্ৰী হিচাপে তোমাকে মাতিব ক্লাছৰ ভিতৰত ছাৰ বাইদেউসকলে তেতিয়া সি লক্ষ্য কৰিব আজি মোৰ লগত ইমান ফ্ৰী আছিলে কিয় মোক নামাতে তেতিয়া তোমাক যেতিয়া প্ৰশ্ন কৰিব তোমাক যেতিয়া চাব সি ভুল পথটো বা নিজে আঁতৰিব অন্ততঃ সেইখিনি হ'বলৈ নিদিয়াকৈ তুমি কৈ চাবা যে এইটো বেয়া কাম এইটো নকৰিবা দেই এইটো কৰিলে তোমাৰ ক্ষতি হ'ব কাৰণ তুমি যিটো সপোন দেখিছা তোমাৰ সপোনটো তুমি বাস্তৱ কৰিব নোৱাৰিবা গতিকে এইখিনি নকৰিবা পৰাপক্ষত ইয়াৰ পৰা আঁতৰি থাকা কাৰণ আমাৰ কৰিবলগীয়া বহুত কাম আছে হে আজিকালি প্ৰতিযোগিতাৰ যুগ হয়নে প্ৰতিটো বস্তু প্ৰতিযোগিতাৰ যুগ আৰু সেই প্ৰতিযোগিতাৰ যুগ যেতিয়া তোমালোকে কিছুমান বস্তু কাঢ়ি আজৰি ল'বলৈ চেষ্টা কৰাচোন এতিয়া তোমালোকৰ কাৰণে কিমান ভাল হা এতিয়া এই বৰ্ষৰ পৰা কি কৰিব হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে 75% লাগিবনে 75% লাগিব তেতিয়াহে তোমালোকে আমাৰ স্কুটিখন পাবা আগতে তোমালোকে 60% পালেই দিছিলে নাই গতিকে তোমালোকে শতাংশটো চাব নালাগে বুজি পাইছানে তুমি যদি ভালকৈ যিকোনো বিষয়ে পঢ়িবলৈ ল'বা চেষ্টা কৰিবা নজনাটো বাৰে বাৰে জানিবলৈ চেষ্টা কৰিবা তেতিয়াহ'লে তুমি কিমান পাবা তেতিয়া হয়তো 90%তকৈও অধিক পাবলৈ সক্ষম হ'বা যেতিয়া তুমি সকলো বস্তু বুজিবলৈ চেষ্টা কৰিবা আৰু তুমি আলকেটাৰ দৰে লেকেটাকে বস্তুটোকে লাগিয়ে থাকিবা এই মন মগজুৰ কথা চিন্তা নকৰিবা দেই মোৰ মগজুৱে কাম নকৰে মই নোৱাৰোঁ মোৰ ওচৰত হাল্লা গোলা নকৰিবি মই পঢ়িব নোৱাৰিছোঁ এইবোৰ আমাৰ নিজে লগাই লোৱা বেমাৰ এইবোৰ উৎপন্ন হ'বলৈ নিদিবা এইবোৰ জন্ম হ'বলৈ নিদিবা এইবোৰ সদায় দূৰতে পেলাই দিবা দেই এইবোৰ পেলাই দিবা আৰু নিজৰ কামখিনি নিয়াৰিকৈ কৰিবা আৰু ঘৰত কেতিয়াও কাকো মিছা কথা নক'বা মা দেউতাক সদায় শ্ৰদ্ধা কৰিবা আৰু যি কৰিব মন আছে একদম খোলা খুলিকৈ ক'বা ক'ৰবাত যাবলৈ মন আছে বোলে মই আমুকৰ পৰা আহোঁগৈ একদম স্পষ্ট কথা আৰু সেইটো চিৰসত্য হ'ব লাগে মিছা কেতিয়াও হ'ব নালাগে ক'ৰবাত কিবা এটা বেয়া কাম কৰিলা অঘটন ঘটিলে সেই কথাটো লুকুৱাই ৰাখিব নালাগে শুনিছানে সেই কথাটো কৈ দিবা আৰু পাৰিলে তোমাৰ ছাৰে কি কৰিব কৈছিলে তোমালোকৰ সেই গ'ল ডায়েৰীখনত তোমালোকে সেই তাৰিখটোৰ সৈতে সময়ৰ সৈতে আমি যেনেকৈ এখন প্ৰতিবেদন মই সুধিছিলোঁ আমি প্ৰতিবেদন কেনেকৈ লিখিব লাগে আমি নাজানো ন পাহৰি থাকিলোঁ প্ৰতিবেদনখন ক'ত হৈছিল কেতিয়া হৈছিল কেনেকৈ হ'ল কাৰ কাৰ মাজত হ'ল ঘটনাবিলাক ঘটে নহয় হয়নে নহয় ধৰি লোৱা কোনোবা এখন গাঁৱত আজি খুব বেছি পানী বাঢ়িলে আৰু পানী বহাৰ ফলত দুটা ল'ৰাই খেলি থাকোঁতে সেই পানীতে কি হ'ল পৰি কিনি মৃত্যু হ'ল হয়নে নহয় তেতিয়া সেই ল'ৰা দুটাৰ কেতিয়া হ'ল ক'ত হ'ল কোন গাঁও কোন থানা অন্তৰ্গত সকলো বিৱৰি লিখিব লাগে নালাগে সেইখনক কি বুলি কয় প্ৰতিবেদন বুলি কয় দেই সকলোকে কৈ দিছোঁ তেনেকৈ প্ৰতিবেদন লিখে গতিকে এই লিখনিবোৰ লিখিবলৈ চেষ্টা কৰিবা আজি নোৱাৰিছোঁ কাইলৈ নোৱাৰিছোঁ অন্ততঃ মই যদি লাগি থাকোঁ তেতিয়াহ'লে সকলো বস্তুখিনি মোৰ কাৰণে সম্ভৱ হ'ব মই লিখিব পাৰিম আৰু লিখাৰ লগে লগে মোৰ জ্ঞান বৃদ্ধিও বাঢ়িলে মোৰ হাতৰ আখৰো ভাল হ'ল হয়নে নহয় গতিকে আমি আমাৰ কামবোৰ খুব নিয়াৰিকৈ কৰোঁ আৰু আমাৰ সপোনবোৰ আমি বাস্তৱ কৰিবৰ কাৰণে কি কৰিম আজিৰ পৰা আমি এটাও মিছা কথা নকওঁ আৰু আমি সদায় ভাল কাম কৰিম ৰাতিপুৱা সোনকালে উঠি ভালদৰে পঢ়িম আৰু মা দেউতাক শ্ৰদ্ধা কৰিম আৰু বিদ্যালয়ত সদায় উপস্থিত থাকিম আমি সৰু হোৱা বেমাৰক গুৰুত্ব নিদিওঁ বুজি পাইছেনে আমি যেতিয়া আমাৰ সৰু এটা বেমাৰক আমি গুৰুত্ব দিম নহয় মোৰ অকণমান মাথাটো বিষাইছে বুলি যদি মই এলাহ কৰি বিচনাত পৰি থাকিম তেতিয়াহ'লে মোৰ বেমাৰটোৱে কি কৰিব মোক ৰেপি থাকিব মোক ধৰিয়ে থাকিব কিন্তু মই সেই সৰু বেমাৰটো মই বাচিব পাৰোঁ নহয় মই ধুনীয়াকৈ কিবা এটা খাবও পাৰোঁ নহয় পাৰোঁনে নোৱাৰোঁ মই যেতিয়া পৰি থাকিম মোক তেতিয়া বেমাৰটোৱে বেছি ল'ব গাত লম্ভিব নিদিবা দেই আগতীয়াকৈ সাৱধান হ'বা আৰু চাফ চিকুণকৈ থাকিবলৈ চেষ্টা কৰিবা নিজৰ কামখিনি নিজে কৰিবা পৰাপক্ষত তোমালোক ডাঙৰ হ'লা নিজৰ খোৱা থালি নিজে ধুবলৈ চেষ্টা কৰিবা যেনেকৈ হস্পিটেলত থাকোঁতে ধুইছা ঘৰত গৈও ধুবা নিজৰ কাপোৰ কানি ধুবা নিজৰ ৰুমটো পৰিষ্কাৰ কৰিবা এইবোৰ তোমালোকৰ কৰণীয় কাম বুলি ধৰি ল'বা আৰু এইবোৰ কৰিলে তোমালোকৰ অপকাৰ নহয় বৰঞ্চ তোমালোকৰ উপকাৰ হ'বনে এইখিনি কৰিবা আৰু আজি ছুটি দিম ঘৰলৈ গৈ যাতে মা দেউতাৰ কথা শুনিবা আৰু তোমালোকক যি কৰিবলৈ ক'লে আমাৰ প্ৰাঞ্জল ছাৰে সেইখিনি কৰিবা দেই আৰু সেইখিনি তোমালোকৰ নিজৰ কাৰণে কৰিব লাগে ছাৰৰ কাৰণে কৰিব নালাগে বুজিছানে আৰু তেতিয়া ভৱিষ্যতে তোমালোকে একোটা ধ্ৰুৱ তৰাৰ নিচিনা জিলিকি থাকিবা হ'ব আৰু আমি তেনেদৰে জিলিকি থকাটোৱে বিচাৰোঁ কেৱল আমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাই দিম তোমাক যে আমি 90+ দিম সেইটো আমাৰ লক্ষ্য উদ্দেশ্য নহয় আমি তেতিয়ালৈকে আমি ছাকচেছ নহওঁ যেতিয়ালৈকে তুমি এটা নিৰ্দিষ্ট স্থানত উপনীত হ'ব নোৱাৰিবা বুজিছানে আৰু যিমান পাৰোঁ আমি তোমালোকৰ কাৰণে সদায় কষ্ট কৰিবলৈ চেষ্টা কৰিম
কিন্তু তোমালোকে তোমালোকৰ কামবোৰ ন্যায়কৈ কৰিবা দেই। কথা শুনিবা আৰু বেয়া কাম নকৰিবা। শুনিছা নাই? যদি বেয়া কাম কৰি আছা, মিছা কথা কৈ আছা, আজিৰ তাৰিখৰ পৰা দলিয়াব লাগিব। হা, আমি কেতিয়াবা কওঁ না, মোক ব্যৱহাৰ কৰক। মোক ব্যৱহাৰ কৰক মানে কি? ইংৰাজীত কি তাৰ নাম? ডাষ্টবিন হয়নে নহয়? সেই ডাষ্টবিনত পেলাই দিবা। সেই মিছা কথাবোৰ ক'ত পেলাবলৈ ক'লো মই? ডাষ্টবিনত। হা, আৱৰ্জনা সেইবোৰ জন্ম হ'বলৈ নিদিবা। হ'ব? আৰু কোনে কোনে এতিয়া প্ৰতিশ্ৰুতি লিখা নাই, প্ৰতিশ্ৰুতিখন লিখি ল'বা। তাৰপাছত গাৰ্জেন আহিব, আমি ছুটি দি যাম। আৰু কোনোবা চাগে দিলাই, হয়নে নহয়? আৰু 31 তাৰিখে যেতিয়া হোষ্টেল খোলা হ'ব, 31 তাৰিখে উপস্থিত হ'ব লাগিব। কাৰণ বিদ্যালয়ৰ নীতি নিয়মবোৰ মানিবলৈ চেষ্টা কৰিবা, হোষ্টেলৰ নীতি নিয়ম মানিবলৈ চেষ্টা কৰিবা। নহ'লে অৱশেষত কি কৰা হয়, আকৌ বিদ্যালয় কৰ্তৃপক্ষই যাতে তোমালোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লগা হ'ব নালাগে। কাৰণ সেই ব্যৱস্থাটো ল'লেও তোমালোকৰ ভালৰ কাৰণে লোৱা হয়। প্ৰতিটো কাম তোমালোকৰ কাৰণে কৰা হয়। আজি 3-4জন ছাৰে ইমান কষ্ট কৰি আছে দিনে ৰাতিয়ে, ছাৰহঁতৰ কাৰণে কৰি আছে নেকি? একমাত্ৰ তোমালোকৰ কাৰণে কৰি আছে দেই। হ'ব? আৰু ভালকৈ থাকিবা দেই। য'ত ত'ত ঘূৰি মেলি বেমাৰ আজাৰ লগাই নল'বা। পঢ়াটো মেইন, পঢ়িবা। আৰু ৰাতিপুৱা সোনকালে উঠিবা, নহ'লে আকৌ অসুবিধা হ'ব হোষ্টেললৈ আহি। শুনিছা নাই? ল'ৰাখিনি বিশেষকৈ। আৰু ঘৰত গৈ গা পা নোধোৱাকৈ নাথাকিবা। গা পা ধুবা ধুনীয়াকৈ। আমাৰ দিবানে খুব বেছি লেতেৰা, গা নোধোৱেই। ঘৰত গৈ গা ধুব লাগিব দিবান, মই কৈ আছোঁ।